মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 17ৰ মোগল যুগ সমাজ আৰু সংস্কৃতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ কোৱা নম্বৰ প্ৰশ্নত কি কৈছে? সাসাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শ্বেৰ শাহে সাসাৰামৰ সমাধি নিৰ্মাণ কৰিছিল। তাৰ পিছত কোৱেশ্চন খত কি কৈছে? আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে ৰঙা শিলৰ গুড়ি ব্যৱহাৰ কৰিছিল। তাৰ পিছত কোৱেশ্চন গত কি কৈছে? তাজমহল কোন নদীৰ পাৰত অৱস্থিত? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে? ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল বেবদত খাঁ। তো এইটো তোমালোকে ভালদৰে মনত ৰাখিবা কি বেবদত খাঁ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে অতি চুটিকৈ উত্তৰবিলাক আনিছো। তো তোমালোকে ভালদৰে পঢ়িলে তোমাৰ মনত থাকিব। তাৰ পিছত কোৱেশ্চন ওঙত কি কৈছে? অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৈষ্ণৱ আন্দোলন বুলি জনা যায়। কি বৈষ্ণৱ আন্দোলন। অসমৰ ধাৰাটোক ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়। তাৰ পিছত চত দিয়া আছে কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল। কি দুটা ভাষা? হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল। তাৰ পিছত 2 নম্বৰত দি আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। তো ইয়াৰ কত কি কৈছে? ফাতেপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰ, আকবৰ নে বাবৰে? তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব আকবৰে। এইটো শুদ্ধ হ'ব আকবৰ। তাৰ পিছত কোৱেশ্চন খত কি কৈছে? তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুড়িৰে, খুদ বগা মাৰ্বলেৰে নে ইটা চিমেণ্টৰে? তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব কোনটো? খুদ বগা মাৰ্বলেৰে। খুদ বগা মাৰ্বলেৰে এইটো শুদ্ধ হ'ব। তাৰ পিছত গত কি কৈছে? অসমৰ ভক্তি আন্দোলনৰ গুৰিধৰোতা আছিল ৰামানন্দ, গুৰু নানক নে শংকৰদেৱ? তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? ৰামানন্দ। ৰামানন্দটো শুদ্ধ হ'ব। তাৰ পিছত ঘত কি কৈছে? মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ, শ্বাহজাহানৰ নে ঔৰংজেবৰ শাসনকালত? তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? জাহাংগীৰৰ। জাহাংগীৰৰ শাসনকালত। জাহাংগীৰৰ শাসনকালত মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল। তাৰ পিছত ওঙত কি কৈছে? তুৰ্কী ভাষাৰ তুজক-ই-বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ, আকবৰ নে হুমায়ুন? তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? বাবৰ। যিটো তুজক-ই-বাবৰি নামৰ আত্মজীৱনী আছিল এইটো বাবৰৰ আত্মজীৱনী আছিল আৰু বাবৰ নিজেই এই আত্মজীৱনীখন লিখিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাবৰ। তাৰ পিছত 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে? পানীপথৰ, কাবুলবাগ আৰু চম্বলৰ দেশ বাবৰে নিৰ্মাণ কৰিছিল। তো ইয়াৰ খালী ঠাইত তোমালোকে কি লিখিবা? জুমা মছজিদ। খালী ঠাইত লিখিবা জুমা মছজিদ। তাৰ পিছত খত কি কৈছে? দেশৰ শাসনকালক মোগল স্থাপত্য, এইটো জফলা হ'ব, স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়। তো খালী ঠাইত তোমালোকে কি শ্বাহজাহান লিখিবা। শ্বাহজাহানৰ শাসনকালক মোগল স্থাপত্যৰ
শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়। তাৰপিছত কোৱেশ্চন গত কি কৈছে জাহাংগীৰৰ দিনত দেশৰ শিল্পৰ চৰম বিকাশ হৈছিল কি মোগল চিত্ৰশিল্পৰ খাইৰে তোমালোকে লিখিবা চিত্ৰশিল্প মোগল চিত্ৰশিল্প জাহাংগীৰৰ দিনত মোগল চিত্ৰশিল্পৰ চৰম বিকাশ হৈছিল। তাৰপিছত কোৱেশ্চন খত কি কৈছে আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম দেশ আছিল। তো উত্তৰত তোমালোকে লিখিবা পাৰ্চী প্ৰকাশ। আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্চী প্ৰকাশ আছিল। তাৰপিছত অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোক মুখ্য প্ৰৱৰ্তক আছিল। তো খালি ঠাইত কি লিখিবা শ্ৰীমন্ত শংকৰদেৱ। অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোক মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত 4 নম্বৰত দিয়া আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰ ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল। জাহাংগীৰৰ শাসনকালত জাহাংগীৰ নিজে এজন চিত্ৰপ্ৰেমী আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পয়ো এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনছুৰ মুৰাদ বিখন দাস আদিয়ে জাহাংগীৰৰ ৰাজসভাৰ শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল। তাৰপিছত কোৱেশ্চন খত কি কৈছে মোগল যুগৰ স্থাপত্য কলা সংস্কৃতিলৈ শ্বাহজাহানৰ অৱদান। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা শ্বাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগণ্য। তেওঁৰ পুত্ৰৰ দ্বাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষকতা আছিল। দ্বাৰা নিজেও এজন চিত্ৰকৰ আছিল। আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে। শ্বাহজাহানৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ বিকাশ চূড়ান্ত শিখৰ আহৰণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। শ্বাহজাহানৰ ৰাজত্বকালত কলা সংস্কৃতিৰ যোগেদি নদন বদন হৈ পৰিছিল বাবেই এই কালছোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়। কিন্তু স্থাপত্য ভাস্কৰ্য নিৰ্মাণত মুক্ত হস্তে খৰচ কৰি শেষৰ ফালে তেওঁ সৰ্বস্ব হৈ পৰিছিল। শ্বাহজাহানৰ নিৰ্মাণ কৰা তাজমহল তেওঁ পত্নী প্ৰেমৰ তেওঁ অমৰ সাক্ষী। স্থাপত্য ভাস্কৰ্য আকবৰে মাৰ্বল ব্যৱহাৰৰ সূচনা কৰিছিল। তাৰপিছত কোৱেশ্চন গত কি কৈছে আকবৰৰ ধৰ্মনীতিয়েই মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল। আদিতেই এই ইবাদতখানাত সমবেত হোৱা কৰা মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰৰ নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একেই সেই কথা তেওঁ উপলব্ধি কৰিছিল। সেয়ে সকলো ধৰ্মৰ মূল কথাবোৰলৈ তেওঁ এটি নতুন ধৰ্ম উলিয়াইছিল। ইয়াকেই দ্বীন-ই-ইলাহী বুলি জানো। প্ৰথম এই ধৰ্মৰ নাম আছিল তৌহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰেই তেওঁ দ্বীন-ই-ইলাহী প্ৰয়োগ কৰিছিল।
আন ধৰ্মৰ মানুহক ধৰ্মীয় স্বাধীনতা দিয়াটো তেওঁ ধৰ্মনীতিৰ এক প্ৰধান বৈশিষ্ট্য আছিল। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, মোগল যুগৰ ৰাজ পৰিয়ালৰ মহিলাসকলৰ বহু কেইগৰাকী মহিলাৰ নাম আমি ইতিহাসৰ পাতত পাওঁ। বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত হুমায়ুনৰ ভগ্নী তথা হুমায়ুন নামৰ লেখিকা গুলবেদন বেগম উল্লেখযোগ্য। জাহাংগীৰৰ সাম্ৰাজ্যী নুৰজাহান বেগম আৰু শ্বাহজাহানৰ দুই জীয়ৰী জাহানাৰা আৰু ৰৌচনাৰাই ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল বুলি জনা যায়। আনহাতে শ্বাহজাহানেই তেওঁৰ পত্নী মমতাজ মহলৰ নাম তাজমহল ৰূপত অমৰ কৰি থৈ গৈছে। সম্ৰাটসকলৰ হিন্দুপন্থীৰ ভিতৰত যোধাবাই, মানবাই, জগত গোসাঁই ইত্যাদিৰ নাম উল্লেখ পোৱা যায়। তাৰপিছত 5 নম্বৰত কি কৈছে, মোগল যুগৰ ভাৰতৰ স্থাপত্যসমূহ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। তো ইয়াত কি কৈছে, মোগল যুগৰ ভাৰত স্থাপত্যসমূহৰ চিত্ৰসমূহ সংগ্ৰহ কৰিব দিছে। তো এইবিলাক হ'ল চিত্ৰ, এইফালে হৈছে নিৰ্মাতা নাম আৰু এইফালে হৈছে মঠ মন্দিৰসমূহ, যেনে কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ হোৱা হয়গ্ৰীৱ মাধৱ মন্দিৰ, এইটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। তাৰপিছত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত তেখেতৰ পত্নী ফুলেশ্বৰী দেৱীৰ দ্বাৰা শিৱসাগৰত নিৰ্মিত হোৱা কি শিৱদৌল, এইটো হৈছে শিৱদৌল। তাৰপিছত কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মিত কামাখ্যা মন্দিৰ, এইটো হৈছে কামাখ্যা মন্দিৰ। তাৰপিছত 6 নম্বৰত কি কৈছে, তলত দিয়া ছবিবোৰৰ ওপৰত তোমাৰ নিজৰ বহীত 10টাকৈ বাক্য লিখা। প্ৰথমটো কি দিছে, কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যপ্ত হৈ থকা মুঠ 51খন দেৱীপীঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতেই শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। খ, হুমায়ুনৰ সমাধি। হুমায়ুনৰ সমাধি হ'ল মোগল সম্ৰাট হুমায়ুনৰ সমাধি ক্ষেত্ৰ। 1562 খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। তো তোমালোকৰ পৰীক্ষাত যদি আহে হুমায়ুন সমাধি ক্ষেত্ৰ কোনে নিৰ্মাণ কৰিছিল, তো তোমালোকে তেতিয়া উত্তৰত লিখিবা হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। এইটোৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্চী স্থপবিদ মিৰাক মিৰ্জা গিয়াথে। হুমায়ুনৰ সমাধিয়েই হ'ল ভাৰতীয় উপমহাদেশৰ প্ৰথম উদ্যান সমাধি ক্ষেত্ৰ। দিল্লীৰ নিজামুদ্দিন পূৰ্ব অঞ্চলৰ হুমায়ুনেই 1533 চনত যি দিনাৱানা বা পুৰণা কিল্লা নিৰ্মাণ কৰিছিল, তাৰ নিকটতে এই সমাধিস্থলটো অৱস্থিত। তাৰপিছত গত কি আছে, কুতুব মিনাৰ। কুতুব মিনাৰ দিল্লীত অৱস্থিত। দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাগেই প্ৰখ্যাত কুতুব মিনাৰ সজোৱা কাম আৰম্ভ কৰে, কিন্তু নিৰ্মাণ কাৰ্য শেষ কৰে ইলতুৎমিছে। তাৰপিছত খ, মুদ্ৰা। মুদ্ৰা বিনিময়ৰ অন্যতম মাধ্যম। বৈদিক যুগৰ মুদ্ৰা মৰোৱা প্ৰথাৰ প্ৰচলন আছিল। সৰহভাগ প্ৰাচীন ভাৰতীয় মুদ্ৰাৰ ৰূপৰ আছিল। মোগল সম্ৰাটসকলে ৰূপ, ব্ৰঞ্জ, তাম আৰু সোণৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল।